পাইছে ছাৰ? नहीं अभी एतियो तेरी प्रिलिमिनरी स्टेज আছে কাৰণ মই হস্পিটেল গৈ আছো और फर्दर इन्वेस्टिगेशन मैं की स्टेटमेंट হয় পিছত বেসড অন দ্য স্টেটমেন্ট উই উইল টেক দ্য একশন কাৰোবাক এৰেষ্ট কৰিছে নেকি ছাৰ नहीं এতিয়াও নাই এতিয়া এতিয়াও কোনো অৰেষ্ট কৰা নাই স্যার গুলি লগাটো কিমান দূৰ সত্য স্যার? হা এজন লোকক গুলি লাগিছে বুলি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকেও কৈছে যে লোকজন গুলীবিদ্ধ বুলি মই তাতে গৈ আছো মই স্টেটমেন্ট লম কি নাম কি আছে ফৰ্দাৰ ইনফৰমেশ্যন দি দিম এটা কথা নিৰ্বাচনৰ সময় আছিলে যিহেতু মাৰণাস্ত্ৰসমূহ জব্দ কৰা হয় বা চিজ লৈ থোৱা হয় তেনে অৱস্থাত এইখিনি সময়ত এই মাৰণাস্ত্ৰ থকা যিহেতু তেওঁলোকৰ পৰিয়ালেও কৈছে গুলি আছে আৰু লোকজনৰ গুলি লাগিছে বুলি গম পোৱা গৈছে এইটো কেনেকে সম্ভৱ হৈছে এতিয়াও মই কৈছো কি স্টেটমেন্ট প্ৰিলিমিনাৰী ষ্টেজত আছে এতিয়াও মই যিমান এভিডেন্স আছে মই গাইড কৰি আছো আৰু যিমান হ'ব মই আজি গধূলি মই ব্ৰিফ কৰি দিম আপোনালোকক ঠিক আছে